আপোনালোকে বাৰু গঁড়ৰ লগত মৰ্ণিং ৱাক কৰিছেনে নাইবা গঁড়ে মলত্যাগ কৰা দেখিছেনে বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা চাবলৈ গ'লোঁ পুত্ৰ ৰিমন আৰু নন্দিতাৰ বহুদিনীয়া দাবী মানি লৈ পৰিবাৰ দীপালী বোৱাৰী অৰ্পণা ভতিজা ৰিয়ান আৰু ভাইটি ৰঞ্জন সমন্বিতে নিচেই পুৱাতেই জিপচিত উঠিলোঁ লাহে লাহে আগবাঢ়িল আমাৰ জিপচি কিছু দূৰ আগবাঢ়োঁতেই নিলগত দেখিলোঁ পুৱাৰ ৰ'দ লৈ থকা এটা প্ৰকাণ্ড গঁড় খন্তেক চাই আকৌ আগবাঢ়িলোঁ অলপ আগুৱাই জিপচিখন পুনৰ ৰখাই বিষ্ণুৱে আঙুলিয়ালে পথৰৰ কাষৰ পৰা ওলাই আহিল এটা প্ৰকাণ্ড গঁড় লাহে লাহে আগুৱাই গৈ গঁড়টোৱে কিবা কিবি শুঙিলে আৰু পথৰ ওপৰতেই মলত্যাগ কৰি পুনৰ আঁতৰি গ'ল গঁড়ে বোলে একে ঠাইতে প্ৰায় ৪৫ দিন মলত্যাগ কৰে বিখ্যাত এশিঙীয়া গঁড়ৰ এনে অজানা কথা বিষ্ণুৱে আমাক কোৱাত আচৰিত নহৈ নোৱাৰিলোঁ এইবাৰ আকৌ এটা শিহৰণকাৰী অভিজ্ঞতা পুনৰ পথত পালোঁ আন এটা গঁড় আগে আগে গঁড়টো আৰু পিছে পিছে আমি আপোনহোলা গঁড়টোৱে যেন আমাক পথহে দেখুৱাই গৈছে অলপ দূৰলৈকে সি পথেই আমাক এৰি নিদিয়ে প্ৰায় আধা ঘণ্টা এনেদৰে মৰ্ণিং ৱাক কৰাই অৱশেষত আমালৈ এটা শৌচালয়হে আমাক সি পথ এৰি দিলে এয়া আছিল আমাৰ বাবে এক শিহৰণকাৰী ঘটনা আকৌ এঠাইত পালোঁ আন এটা প্ৰকাণ্ড গঁড় পথৰ কাষতে নিশ্চিন্ত মনে খাই আছিল বহু সময় ধৰি আমি নিচেই কাষৰ পৰা বিশ্ববিখ্যাত সম্পত্তিৰ দৰ্শন কৰিলোঁ এয়া যেন তাৰ ব্ৰেকফাষ্টৰহে সময় আছিল